মই ডক্টৰ পিনাকী ৰয় আৰু আজি মই আপোনাৰ লগতে এটা বহুত ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিবলৈ আহিছোঁ, যিটো হ'ল UTI, ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যনছ। এতিয়া যদি ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন বুজিব লাগে, তেতিয়া আমাৰ জানিব লাগিব হোৱাট ইজ দ্য ইউৰিনেৰী ট্ৰেক্ট। আমাৰ ইউৰিনেৰী ট্ৰেক্টত কিডনি, ইউৰেটাৰ আৰু ব্লেডাৰ আছে। কিডনি আমাৰ তেজৰ পৰা যিবিলাক বেষ্ট প্ৰডাক্ট আছে সেইটো ওলাই ইউৰিনৰ লগতে থ্ৰু ইউৰেটাৰ ব্লেডাৰত আনি দিয়ে। এতিয়া ব্লেডাৰত আমাৰ ইউৰিনটো ষ্ট'ৰ হয় আৰু যদি এই ইউৰিনৰ যদি ইনফেকশ্যন হয় তেতিয়া আমাৰ ব্লেডাৰ লাইনিংটো ইৰিটেট হয়, যিটোৰ কাৰণে আমি UTI চিমটমছ ফিল কৰিব পাৰোঁ। UTI কি চিমটমছ? তো মষ্ট কমন চিমটমছ যিটো চবেই ফিল কৰে এইটো হ'ল আপোনাৰ পেচাব কৰাৰ টাইমতে বাৰ্নিং সেন্সেশ্যন। এইটো মষ্ট কমন চিমটম হয় আৰু 90% মানুহৰ UTI হ'লে এই চিমটমটো থাকে। আপাৰ্ট ফ্ৰম দেট কিছুমান আৰু চিমটম থাকিব পাৰে, যেনেকৈ বাৰে বাৰে ইউৰিন কৰাৰ টেণ্ডেঞ্চি, কিন্তু আপুনি যেতিয়া বাথৰুমত যাব তেতিয়া ইমান ইউৰিন নহ'ব। আপাৰ্ট ফ্ৰম দেট আপোনাৰ পেচাবত বন্ধ থাকিব পাৰে, তেজ ওলাব পাৰে আৰু ঘোলা পেচাব হ'ব পাৰে। কিছু মানুহে তলপেটত বিষো ফিল কৰিব পাৰে, বাট ইট ইজ আ ভেৰি ৰেয়াৰ চিমটম। চ' যদি আপোনাৰ কিবা এনেকৈ টাইপৰ চিমটম হৈ আছে, দেট মিনছ আপোনাৰ UTI হৈছে। এতিয়া ভাল কথা হ'ল UTI ইজ প্ৰিভেণ্টেবল। আপুনি UTI বহুত ইজিলি প্ৰিভেণ্ট কৰিব পাৰিব। দ্য বেষ্ট ৱে ইজ আপোনাৰ পানী খাব লাগিব। যিমান বেছি আপুনি পানী খাব, সিমান বেছি আপোনাৰ বেক্টেৰিয়া ফ্লাছ আউট হৈ যাব চিষ্টেমৰ পৰা, এণ্ড ইউ কেন প্ৰিভেণ্ট UTI। বাট ষ্টিল যদি আপোনালোকে এইবিলাক UTIৰ চিমটমছ ফিল কৰি আছে, দেন ইউ হেভ টু কনচাল্ট আ ইউৰলজিষ্ট এণ্ড ইউ হেভ টু গেট ট্ৰিটমেণ্ট এজ আৰ্লি এজ পচিবল, বিকজ যিমান সোনকালে আপুনি ট্ৰিটমেণ্ট ল'ব ইমানেই আপুনি কিয়ৰ হ'ব আৰু কমপ্লিকেশ্যনছ হ'বলৈ চান্সটো কমি যাব। থ্যাংকছ ফৰ জইনিং মি টুডে। আপোনালোকে যদি কিবা কুৱেৰি থাকে আপুনি কমেণ্টত জনাব, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। Hope you guys stay healthy and I will try to bring something new next informative video next week. Thank you.